ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো আমি আৰম্ভ কৰিম। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আপোনালোকৰ যি নতুন ৰেচন কাৰ্ডসমূহ হয় সেইবিলাক আপোনালোকে এপ্লাই কৰিব পাৰিব, অনলাইনে হওক বা অফলাইনে হওক, দুই প্ৰকাৰে এপ্লাই কৰিব পাৰিব। আৰু অসমত মুঠ 17 লাখ পৰিয়ালে এই ৰেচন কাৰ্ডসমূহ পাব। সেয়েহে আপোনালোকে যি আপোনালোকৰ নথি পত্ৰসমূহ আছে সেইসমূহ আপোনালোকে ৰেডি ৰাখক। আৰু ৰেচন কাৰ্ড বনোৱাৰ লগে লগে আপোনালোকৰ আৰু এটা লাভ হ'ব যে আপোনালোকে যি অৰুণোদয় আঁচনি হয় তাৰ কাৰণেও আবেদন কৰিব পাৰিব। তো যিসকলৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকেই অৰুণোদয় আঁচনি লাভ কৰিব। সেয়েহে আপোনালোকে আপোনালোকৰ যি ৰেচন কাৰ্ড হয় সেইটো বনাই লওক। আৰু ৰেচন কাৰ্ডৰ এপ্লাই আৰম্ভ হ'ব এইটো মাহৰে 19 তাৰিখৰ পৰা। তো আপোনালোকে ফৰ্ম ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, বা অনলাইনত যদি হয় কেনেকৈ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব, লগত কি ডকুমেণ্টছ দিব লাগিব, সবিশেষ অন্য ভিডিঅ'ত আলোচনা কৰিম যেতিয়া ফৰ্ম আহি যায়। সেয়েহে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ যেতিয়াই এইটো ৰিগাৰ্ডিং ভিডিঅ' দিওঁ আপোনালোকে যেন পাই যায়। আৰু ফৰ্মসমূহ আপোনালোকে ক'ত জমা দিব সেইটো এইটো চেনেলৰ ভিডিঅ'তে আলোচনা কৰিম। আৰু ৰেচন কাৰ্ড নথকা 17 লাখ ব্যক্তিক বা জনসংখ্যাক আমি নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কামো অহা 19 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। ফৰ্মসমূহ বিতৰণ কৰা হ'ব 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা। নতুন ৰেচন কাৰ্ডৰ যি এপ্লিকেশ্যন প্ৰচেছ হয় সেইসমূহ 19 তাৰিখৰ পৰা আৰম্ভ হ'ব। এই কথা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে সদৰি কৰিছে। সেয়েহে আপোনালোকে ৰেডি থাকক। আপোনালোকৰ যি এপ্লিকেশ্যন প্ৰচেছ হয় সেইটো যেন ভুল নোহোৱাকৈ হয় আৰু আপোনালোকে যেন ৰেচন কাৰ্ডটো পাই যায়। ধন্যবাদ। জয় অসম।